সাগৰতেই আৰম্ভ হৈ সাগৰতেই শেষ হৈ গ'ল সকলো। তেওঁ যেন বুজি পাইছিল কথাবোৰ, গীতৰ মাজেৰে তেওঁ কৈছিল, নভবা কথাও হঠাতেই হয় চাগে, পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে। কিমান যে আদৰৰ আছিল তেওঁৰ বাবে ৰৈ ৰৈ বিনালে। পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে, ৰৈ ৰৈ বিনালে নিশাই। জীৱনৰ সৰ্বস্ব উজাৰি এখন চিনেমা নিৰ্মাণৰ সপোন দেখিছিল জুবিন গাৰ্গে। পিছে সেই সপোন যেন মৰহি শেষ হৈ গ'ল। কল্পনাহীন খবৰে ঠেকেচি ঠেকেচি শেষ কৰি থৈ গ'ল সকলোৰে হৃদয়। হয়তো মই ব্যস্ত থাকিব লাগিছিলে জুবিনৰ যিখিনি আনুষংগিক কাম আছে ক্ৰিয়াক্ৰম তাত, কিন্তু তাৰপৰা আঁতৰি মই আকৌ জুবিনৰে আন এটা সপোন পূৰাবলৈ মই ব্যস্ত হ'ব লগা হৈছে। তেওঁৰে যি আশা দেখি গৈছিলে ছবিখন 31 অক্টোবৰত ৰিলিজ কৰাৰ কথা, সেইখনৰ কামত আমি জড়িত হ'ব লগা হৈছে। অহা 31 অক্টোবৰত ৰৈ ৰৈ বিনালে চিনেমাৰ মুক্তিৰ দিন ঠিক কৰিছিল জুবিন গাৰ্গে নিজেই। সম্পূৰ্ণ মিউজিকেল চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল জুবিন গাৰ্গে নিজেই। অন্ধ মানুহৰ বেশেৰে চিনেমাখনত জুবিন গাৰ্গে সাগৰৰ বিশালতাক অনুভৱ কৰিছিল, চুই চাইছিল, কথা পাতিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, জুবিন সাগৰতে বিলীন হৈ গ'ল। এই ছবিখনৰ শেষৰ চিনটো সাগৰতেই জুবিনৰ, তাতেই জুবিনৰ কিছুমান ডায়লগ আছে, আৰু সেই ডায়লগখিনিও শেষত সি নিজে এড কৰিছে যে এইকেইটা ডায়লগ মই ক'ম, আমি ক'ম শুনালে কেনেকুৱা লাগিছে, মোৰ ভাল লাগিছে কওঁ। কিন্তু সম্পূৰ্ণৰূপে তেওঁ ছবিখন চাব নাপালে আমাৰ মাজত। কিন্তু এটলিষ্ট আমি যিটো এডিটেড ফাইল আছিলে, য'ত ভইচবোৰ আছিলে কিন্তু বেকগ্ৰাউণ্ড মিউজিক নাছিলে, সেই ছবিখন জুবিনে সম্পূৰ্ণ চালে। সাগৰৰ সৈতে তেওঁৰ প্ৰেম আছিল, সেই কথাই প্ৰতি তেওঁৰ মুখত কেৱল সাগৰৰেই কথা। ঠিক চিনেমাখনতো সাগৰৰ মাজতেই বিলীন হৈ গৈছে তেওঁ। মোক পৰিচালনা দায়িত্বটো দিয়াৰ আগৰ কথা আছিল, যদি এইবাৰ পৰিচালনা দায়িত্বটো দিয়াৰ কথা হ'ল, জুবিন এখন চিনেমাত অন্ধ। আৰু জুবিনে যে শ্বুটিং কৰিছে সেইটো ৰাইজে ছবিখন দেখিলে গম পাব। জুবিনে এযোৰ লেন্স ব্যৱহাৰ কৰিছে, সেই লেন্সযোৰ পিন্ধাৰ পিছত জুবিনৰ ভিজিবিলিটি মাত্ৰ 15%হে থাকে, সম্পূৰ্ণৰূপে অন্ধ হৈ পৰে, একো নেদেখে। ইতিমধ্যে চিনেমাখনৰ যাৱতীয় কাম প্ৰায় সম্পূৰ্ণ হৈছে। শ্বুটিং, গানৰ কাম, লগতে অভিনেতা অভিনেত্ৰীসকলৰো ডাবিং প্ৰায় শেষ হৈছিল। কেৱল থাকি গৈছিল জুবিন গাৰ্গৰ ডাবিঙৰ অংশ। ছিংগাপুৰৰ পৰা ঘূৰি আহিয়েই চিনেমাৰ কাম কৰিম বুলি কৈ থোৱা জুবিন গাৰ্গ ঘূৰি আহিল উশাহীন এটা নিথৰ দেহ হৈ। জুবিন গাৰ্গৰ কথামতেই এতিয়া চিনেমাখন মুক্তি দিয়াৰ পৰিকল্পনা পৰিচালক ৰাজেশ ভূঞাৰ। জুবিনৰ অৱৰ্তমানত শ্বুটিঙত ব্যৱহৃত হোৱা তেওঁৰ মাতেৰেই কাৰিকৰী কৌশল ব্যৱহাৰ কৰি মুক্তি দিয়া হ'ব ছবিখন। বেকগ্ৰাউণ্ড মিউজিকৰ কামটো জুবিন গাৰ্গ 21 তাৰিখে ঘূৰি আহি নিজে কৰা সেই কথা আছিলে, সেই কামখিনি থাকি গ'ল। আৰু ইতিমধ্যে সকলোৱে কৈ আছে যে জুবিনৰ গৰিমা কৈছে জুবিনৰ ডাবিং অকণ কৰিব লগা আছিলে, সেইখিনি কাম বাকী আছিলে। কিন্তু এতিয়া আমি সিদ্ধান্ত লৈছোঁ যিটো জুবিনৰ ভইচ, জুবিনৰ অৰিজিনেল ভইচে আমি ছবিখনত থাকিব। ভৱিষ্যতৰ কথাও অনুমান কৰিব পাৰিছিল নেকি জুবিন গাৰ্গে? অসমবাসী ৰাইজলৈ চিঠি আকাৰে লিখি থৈ গৈছে তেওঁৰ মনৰ অনুভৱ। চিনেমাৰ কথা, গানৰ কথাৰে তেওঁ লিখি থৈ গৈছে কেতিয়াও নোকোৱা কথাবোৰ। আনকি এই চিঠিবোৰত স্বাক্ষৰো কৰি থৈছে জুবিন গাৰ্গে। চিঠিবোৰ ৰাইজৰ মাজত বিলাই দিয়াৰ ইচ্ছাৰ কথাও অৱগত কৰিছিল সহযোগীসকলক। চিঠিও লিখি থৈ গৈছে ছবিখনৰ সংক্ৰান্তত। কি লিখিছিলে চিঠিখনত? সেইটো আমি একেলগে যেতিয়া ৰিলিজ কৰিম তেতিয়া জনাব। তাৰমানে অন্য একো নহয়, অসমৰ মানুহক মৰম দিছিলে আৰু অসমৰ মানুহক তেওঁ ছবিখন চোৱাৰ বাবে 31 তাৰিখে হললৈ অহাৰ বাবে এটা নোট লিখি থৈ গৈছিলে। আৰু তাত তেওঁ ধুনীয়াকৈ এটা অট'গ্ৰাফ আছিলে, কাৰণ তেওঁ অট'গ্ৰাফ বিচাৰি আমি ছবি তেওঁৰ ওচৰলৈ যাওঁ ন হেঁচা পৰ লগত, কিন্তু তাত সম্পূৰ্ণ অট'গ্ৰাফটো আছিলে। আৰু সেয়া আমাক কৈছিলে যে এয়া যিমান পাৰ প্ৰিণ্ট কৰিব লাগে আৰু অসমত চবকে বিলাই দিব লাগে। কেতিয়াও ভাবি শেষ কৰিব নোৱাৰা বহু প্ৰশ্ন এৰি গুচি গ'লগৈ জুবিন গাৰ্গ। এৰি থৈ গ'ল তেওঁৰ জীৱনৰ অনন্য স্মৃতি। কোনো কালে পাহৰিব নোৱাৰা জুবিন গাৰ্গক আকৌ এবাৰ অনুভৱ কৰক তেওঁৰ অনন্য সৃষ্টি ৰৈ ৰৈ বিনালেৰ জৰিয়তে। ভিডিঅ' জাৰ্নেলিষ্ট অমিত সেনৰ সৈতে প্ৰাঞ্জিত চুতীয়াৰ ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত